আপোনালোকে কিবা সহায় কৰিবৰ কাৰণে আমি আবদাৰ জনাইছোঁ আপোনালোকৰ ওচৰত। দুখীয়া মানুহ 2 বছৰ হৈছে বেমাৰী টানি আছে, বেমাৰ ভালেই হোৱা নাইকিয়া। এতিয়া যদি আপোনালোকে কোনো এটা ব্যৱস্থা নকৰে তেনেহ'লে আমি ক'ত যাম এই দুখীয়া মানুহ লৈ কিনে। এতিয়া 3টা ঘৰ জ্বলিছে, 3টা মানুহ দুখ পাইছে না, একো এটা বস্তু ওলাব পৰা নাই। ধান চাউল পইচা পানী কথাটো ক'বই নোৱাৰো, পইচা পানীতো আছিলেই। কালি পৰহি ল'ৰাকেইটা কাম কৰি আহিছে, সৰু সৰু ল'ৰাকেইটা কাম কৰি আহিছে, পইচা কেইটাও জ্বলি গৈছে, একো ওলাব পৰা নাই। 40,000 টকাটো ঘৰৰ মানুহজনৰ 2 বছৰ হ'ল বেমাৰ ছাৰ। সেই বেমাৰৰ কাগজ কেইটা আমি হেৰিকেইটা ওলাব পৰা নাইকিয়া, সব জ্বলি গৈছে। আমি যে ডক্টৰৰ হেৰিকেইটা ওলাম সেইটোও পৰা নাইকিয়া, আমি কোনো ডকুমেণ্টে নাইকিয়া আমাৰ। আপোনালোকে এতিয়া 10 আছে, আপোনালোকেও আছে, আমি চৰকাৰৰ ওচৰতো সহায় বিচাৰিছোঁ। আপোনালোকে যদি সহায় নকৰে তেনেহ'লে আমাৰ সহায় কোনে কৰিব? আপোনালোকে কৰিব লাগিব। এতিয়া দুখীয়াৰ সহায় দুখীয়াই কৰে নে নকৰে? এতিয়া আপোনালোকৰ ওপৰত সহায় বিচাৰিছোঁ, আপোনালোকে যি কৰিব সেইটোৱে আমি আশাত থাকিম। আৰু আপোনালোকৰ আশা আমাৰ। জুইটো লাইনৰ পৰাই লাগিছে, লাইনৰ পৰাই লাগিছে জুইটো। আপনার হেৰি কারেন্টর শক লাগি খিনি জুই লাগিছে। এইটো আব্দুল আওয়াল। মোটামুটি 2টা ঘর ধরক মিনিমাম আপনার ধরক 7 লাখ টাকা, দোকান এটা ধরক 2 লাখ টাকা, তাৰপিছত ঘৰত কিবা পুঞ্জি অলপ আছিল, মোটামুটি নগদ মোটামুটি 1 লাখ টাকা আছিল। জুইটো মানে ঈদৰ নামাজৰ সময়ত একদম পারফেক্ট টাইম। কাটারি হারা ঘৰৰ গৃহস্থ মেইন মালিকটোৰ নাম, যোনটোৰ ঘৰ পুৰিছে জ্বলিছে, ইয়াৰ নামটো হ'ল আব্দুল আওয়াল। হয়, এতিয়া আপুনি ৰাইজ আৰু কাগজ পাতি সব এইটো আবদাৰ, মানে কাগজবিলাক মানে যাতে আমি সম্পূৰ্ণভাৱে পাওঁ, এইটো আমাক সহায় কৰিলে হ'ল, চৰকাৰৰ পৰা ব্যৱস্থা কৰিলে হ'ল, আৰু কিবা এটা চলিবৰ কাৰণে কিবা ব্যৱস্থা কৰাই দিলে হ'ল।